ভালে হৈছে পাত সেইবোৰ ধৰি ধৰি নিবি हेलो बंधुসকল কেনে আছে বলক আকৌ এটা নতুন হাফ ৰেস্কিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মোৰ গাঁৱৰে ওচৰৰ এখন গাঁও ঢাপলিয়াল গাঁৱত এটা বিছনা এখনৰ তলত হাফ এটা সোমাই আছে বুলি কৈছে কুলা ৰঙৰ হাফ তেওঁলোকে কৈছে ফেটি হাফ গৈ চাওঁ ফেটি হাফ হয় নে মুছুৱা গুম হয় দিনত ওলাইছে মুছুৱা গুমে হ'ব লাগে গৈ মেলি সকলোখিনি দেখাই আছো ভিডিঅ'টো পিছলৈকে চাই থাকিব আৰু যদি মোৰ চেনেললৈ আপুনি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি থৈ যাব বুলি আশা ৰাখিলো এটো হৈছে মুছুৱা গুম ইয়াৰ নেজডাল আপুনি চালে গম পাব নেজডাল চাওক মই আগৰ ভিডিঅ'টো কৈছো বাকলিটো দুইফালে গৈছে আৰু ই অবিষাক্ত হাফ হয় মই আগৰ ভিডিঅ'টো বহুতত কৈছোৱে হাফৰ নেজডালত আমি বিষাক্ত অবিষাক্ত হাফটো চিনাক্ত কৰিব পাৰো আৰু মুখখনটো মুখৰ চকু আকাৰটো কৰিব পাৰো চকু মনিটো যদি গোল থাকে হি অবিষাক্ত হাফ হয় আৰু যদি গোল নহয় হি বিষাক্ত হাফ হয় এতিয়া ইয়াক লৈ যোৱা যাওক চাওঁ কি দৰে কোড ৰিলিজ কৰিব পোৱা যায় ভালকৈ সকলোখিনি চাই থাকক পিছলৈকে
এইটো হৈছে মুচুৱাগুম সাপ। মুচুৱা সাপক মুচুৱাগুম, মচুৱা সাপ, বাৰী ৰখীয়া, বাৰী সাপ, বাৰী ৰখ আদি নামেৰে জনা যায় আৰু ইয়াক আমাৰ গাঁও অঞ্চলত বেছিকৈ ইয়াক হুলুঙা গুম বুলি কোৱা হয়। মুচুৱাগুম সাপ একদম বিষহীন সাপ হয়, নন ভেনমাছ সাপ হয়। ইয়াক ইংৰাজীত ৰেড স্নেক বুলি কয়, ইণ্ডিয়ান ৰেড স্নেক, যি এন্দুৰজাতীয় জীৱবোৰ, ভেকুলী, চৰাই, সৰু স্তন্যপায়ী প্ৰাণীবোৰ আৰু জেঠীজাতীয় জীৱবোৰ আদি খায়। ইহঁত দিবাচৰ সাপ যদিও ইহঁত গছত উঠাত বহুত পাকৈত হয়। অৰণ্য, খেতিপথাৰ, গাঁও, চহৰ প্ৰায় সকলো অঞ্চলতে ইহঁতক পোৱা যায় আৰু ইহঁতৰ মেক্সিমাম লেন্থ হয় 3.5 মিটাৰ। এই সাপৰ ৰং ক'লা হোৱাৰ বাবে আমাৰ গাঁও অঞ্চলত ইয়াক মাটি ফেটি সাপ বুলি কোৱা হয় বা ফেটি সাপৰ লগত তুলনা কৰে ক'লা ৰং হোৱাৰ কাৰণে। ফেটি সাপৰ মুখখন গা চাইজৰ সমানেই হয় আৰু এই মুচুৱাগুমৰ সাপৰ মুখখন গা চাইজতকৈ মুখখন সৰু হয়। ইহঁতৰ ফেটি সাপ আৰু মুচুৱাগুমৰ সাপৰ মাজত এয়াই পাৰ্থক্য, মুচুৱাগুমৰ সাপৰ মুখখন সৰু হয় আৰু ফেটি সাপৰ মুখখন গা চাইজৰ সমানেই হয়। सबका बात दे तुम्हारा घोको मुंह ले लेगा दुईटा ना गुरे तीनटे ভালে হৈছে পাত সেইবোৰ ধৰি থৈ নিবি এতিয়া ইয়াক পুৰা একদম মজাকে জেগাত এৰি দিয়া যাওক। বহুত অলপ কষ্ট হ'ল ধৰি আনোতে। ইয়াৰ নামটো সকলোখিনি কৈছোঁৱে, বাকী ইয়াৰ আগৰ ভিডিঅ' আছে মই ডিছক্ৰিপশ্যনত গোটেইখিনি লিংক দি দিম, ইয়াৰ বিষয়ে গোটেইখিনি চাব। এতিয়া ইয়াক এৰি দিয়া যাওক, এইবোৰ দৰ্শক চাওক, চবেই সাপ চাবৰ কাৰণে ৰখি আছে, এইবোৰে এৰি দিয়া যাওক। অ'কে, ডাঙৰ আছে ন?